আমি আগবাঢ়িছো এতিয়া চাওক এলিমেন্টস অফ অপশন এলিমেন্টস মানে হৈছে কি উপাদান অপশনৰ উপাদানসমূহ কি আছে অপশনত এটা কি হয় অপশনৰ হয়তো এখিনি মই বেছিককে কৈছো ইয়াৰ পিছত মই প্ৰত্যেকৰে আপোনালোকক এটা ভালকে আপোনাক লাইভত দেখুৱাব লাগিব এলিমেন্টস কি অপশনত কি আছে অপশন যদি চাবলৈ যে অপশন প্ৰিমিয়াম আছে ধৰক সেই যেনেকে ৰিলায়েন্সৰ 2000 টকা প্ৰাইস থাকে তেতিয়ালে সেই ৰিলায়েন্সৰ 2000 টকা কল যিটো অপশন আছে কল অপশনটো 2000 টকা দাম নহয় কি খুব বেছিকে মানে হিসাব কৰি হয়তো 100 টকা 200 টকা তেনেকুৱা হ'ব বহুত কম হ'ব তাৰ ফলস্বৰূপে কি হয় আপোনাৰ আপুনি সৰু সৰু ট্ৰেডাৰ বা কম কেপিটেল থকা ট্ৰেডাৰ কি কৰিব ট্ৰেড কৰিব পাৰে তে সেই হিচাপত অপশনটো বনোৱা হৈছে তাৰ পিছতে ইয়াৰ আৰু এটা মানে উপাদান হৈ গ'ল অপশন গিক্সৰ পিছতে ডেল্টা গামা থিটা ৰো এনেকে গুটেখিনি পৰে তাৰ পিছতে আহি গ'ল অপশন চেইন এইকেইটা আপোনাক জাস্ট কৈছো মই আৰু এইকেইটাৰ বিষয়ে আমি কি কৰিব লাগিব অকমান ডাঙৰ টপিক হয় এইকেইটা গতিকে ইয়াৰ বিষয়ে আমি অকমান সময় লৈ চাব লাগিব শৰ্টকাট চাওক অপশন প্ৰিমিয়াম অপশন গ্ৰিক্স আৰু অপশন চেইন ইয়াৰ পিছত চাবলৈ গ'লে আমি অপশন প্ৰিমিয়ামৰ বিষয়ে আমি সমকে চাওঁ অপশন প্ৰিমিয়াম হৈ গ'ল মই এতিয়া ক'লোৱে যে অপশন প্ৰিমিয়ামটো হয় যে যদি ৰিলায়েন্সৰ কথা কয় বা নিফটি বেংক নিফটি কথা কয় তেতিয়াহ'লে সেই যিটো প্ৰাইস থাকে সেই ষ্টকটো যিটো প্ৰাইস থাকে সেই ষ্টকটো প্ৰাইস নাথাকে ইয়াত আপোনাৰ তেওঁলোকৰ হিচাপ মতে প্ৰিমিয়াম এটা বনোৱা হয় আপোনালোকক এটা কাম কৰো মই ডাইৰেক্টলি মই এটা খুলি লৈছো হেৰি এটা ধৰক ডাইৰেক্টলি দেখাব পৰাকে আপোনালোকক সৰি এঞ্জেল 1 হয়তো মোৰ খোলাই আছিলে অকমান ওয়েট কৰিব মইতো লগ ইন কৰি লৈছো এতিয়া চাওক ইয়াত এটো হৈছে নিফটি ইনডেক্স যদি আপুনি চাই চাৰ্টত যদি যায় তেতিয়াহলে এটো নিফটি ডাইৰেক্টলি ইনডেক্স মই ইনডেক্সৰলৈ আহিছো ডাইৰেক্ট ষ্টকৰ কথা কাৰণ জেনেৰেলি আমি ইনডেক্সৰে আলোচনা কৰিম পিছলৈকে এটো ইনডেক্সটো নাহিল বেলেগে আহিলে এটো নিফটি ইনডেক্স আমি চাৰ্টত ক্লিক কৰিলো এখন চাওক নিফটি ইয়াত আমি কি কৰিছো নিফটি 50 50টা কোম্পানী আছে আৰু সেই 50টা কোম্পানী যোগ হৈ পেলাই 50টা কোম্পানী যোগ হৈ পেলাই আমাৰ কি হৈছে নিফটি 50 ইনডেক্স গঠিত হৈছে ইয়াত আপুনি ডাইৰেক্টলি নিফটি 50 ইনডেক্সত আপুনি বাই সেল কৰিব নোৱাৰে কাৰণ এটো হৈছে খালি সূচাংক ইয়াক আপুনি চাব পাৰে ইয়াক চাই পেলাই আপুনি নিফটি 50 ট্ৰেড কোড কৰিব কিন্তু আপুনি ডাইৰেক্টলি যদি এটা ষ্টকৰ উদাহৰণ লয় ষ্টকত আপুনি ডাইৰেক্টলি ইকুইটিত বাই কৰিব পাৰিব কিয়নো ই ইকুইটি ঠিক তেনেকে নহয় কেন এটা ইন্ডিসেস হয় 50টা কোম্পানী সমষ্টি গতিকে যদি আপুনি ভাবে যে ডাইৰেক্টলি মই নিফটি 50 ত বাই কৰিম তাৰো এটা মানে সলিউশন আছে হৈ গলকে নিফটি 20 ইটিএফ নিফটি 20 বুলি ক'লে নহয় ইটিএফ বহুত আছে মানে নিফটি ইটিএফ নিফটি 50 ইটিএফ ৰ আপুনি ডাইৰেক্ট বাই কৰিব পাৰে হেতু ইকুইটি নিচিনা হৈ যায় লো ৰিস্কৰ ইকুইটি হয় আৰু এতিয়া হৈ গল আপোনাৰ ইয়াত যেটো চলি আছে আপোনাৰ 23399 এপ্ৰক্সিমেট ধৰক 23400 ইয়াত যদি আপুনি বাই কৰিব বিচাৰে তেতিয়াহলে আপুনি কি কৰিব লাগিব বাই কৰিবলৈ নিফটি ফিউচাৰ যাব লাগিব প্ৰথমতে নিফটি ফিউচাৰ চাওক ইয়াত ফিউচাৰ কি আছে জানুৱাৰী 2024 ৰ ফিউচাৰ আছে সৰি জানুৱাৰী নহয় জুন জুলাই আগষ্ট প্ৰত্যেকটো সেগমেন্টত বা প্ৰত্যেকটো ষ্টকত কি থাকে প্ৰত্যেকটো মানে চাবলৈ গলে এটো ইনস্ট্ৰুমেন্ট বুলি কয় সেগমেন্ট নহয় সৰি ভুল আছে প্ৰত্যেকটো ইনস্ট্ৰুমেন্টত কি থাকে 3 মাহৰ আপোনাৰ ফিউচাৰ সেগমেন্ট এক্টিভ হৈ থাকে এনি টাইম আপুনি বিচাৰিলে জুলাই মাহৰ কাৰণে ল'ব পাৰে তেতিয়ালে জুলাই মাহৰ শেষ বৃহস্পতিবাৰ আছে এক্সপায়াৰি আৰু জুন মাহৰ শেষ বৃহস্পতিবাৰ এক্সপায়াৰি মাহৰ আকৌ নিফটি যদি আগষ্ট আছে আগষ্ট মাহৰ শেষ বৃহস্পতিবাৰে এক্সপায়াৰি গতিকে আপুনি যদি ভাবে মই কিছু দীঘলীয়া সময় কাৰণে ল'ব বিচাৰো তেতিয়ালে আপুনি জুন মাহৰ লগ শৰ্ট টাৰ্মৰ কাৰণে ল'ব বিচাৰো জুন মাহৰ লগ দীঘলীয়া সময় কাৰণে ললে জুলাই লগ আগষ্ট লগ তেনেকৈ ল'ব পাৰে কিন্তু ইয়াত সৰু এটা কথা থাকে যে যেটো ৰিসেন্ট থাকে জুন মাহৰ এতিয়া চলি আছে তো 13 তাৰিখ জুন মাহৰ ষ্টাৰ্টিং হে হৈছে গতিকে এতিয়া আপুনি জুনত যদি লয় আপুনি লিকুইডিটি ভাল পাব তাত বেচা কিনা কৰা শেয়াৰৰ সংখ্যা বেছি থাকে গতিকে এটো হৈছে ফিউচাৰ আপুনি ডাইৰেক্টলি বাই কৰিব লাগিব যদি এতিয়া আপুনি ইয়াত বাই ক্লিক কৰে তেতিয়াহলে চাওক ইয়াত চলি আছে 23000 ডাইৰেক্টলি 23399 ইয়াতো ঠিক
ওচৰা ওচৰি আছে 2396 ইয়াত আপুনি ডাইৰেক্টলি বাই কৰিব পাৰে ইয়াত যদি ক্লিক কৰে ওৱান লট ইয়াত শ্বেয়াৰ হিচাপে ল'ব নহয় ওৱান লটত এতিয়া বৰ্তমান 25 কোৱান্টিটি ইয়াত লিখা আছে চাওক 25 কোৱান্টিটি গতিকে আপুনি বাই কৰিবলৈ কিমান পইচা লাগিব আপোনাৰ 66400 লাগিব যদি আপুনি বাই কৰে ঠিক তেনেকৈ আপুনি দুটা বহাই দিয়াৰ লগে লগে ইয়াতে বাইং কি হ'ব 1,32,000 এটো 66000 কি হৈছে ডাইৰেক্টলি যদি আপুনি নিফটি 50 কৰে তেতিয়াহলে বহুত হয় এটো হৈছে আপোনাৰ ডিসকাউন্ট দি পেলা যদি আপুনি ডাইৰেক্টলি চাবলৈ যায় 25 কোৱান্টিটি প্ৰায় 23400 টকা কিমান হ'বগে আপোনাৰ বহুত হৈ যাব ন 5 লাখ কিমান হৈ যাব কিন্তু আমাৰ কি হয় ডিসকাউন্টত হয় ষ্টক মাৰ্কেটৰ যিখিনি ফিউচাৰ অপচনত থাকে তেওঁলোকৰ 80% আমি ডিসকাউন্ট পাওঁ 20% মাৰ্জিনত আমি কাম কৰিব পাৰো গতিকে ইয়াত চাওক আমি বহুত কমত কাম কৰিব পাৰিছো যত লাগে 5 লাখ টকা তাত আমি মাত্ৰ 766,000 টকা বা 70,000 টকা আমি কাম কৰিব পাৰিছো এটো হৈ গল আমাৰ ফিউচাৰ ইয়াত কি হ'ব ইয়াত ফিউচাৰত আপোনাৰ কোনো মানে যেতিয়া ইয়াৰ খালি এটাই ৰুল থাকে যে আপুনি এক্সপায়াৰি ডেটৰ আগে আগে উলাবই লাগিব আপোনাৰ ট্ৰেড ক্লোজ কৰিব লাগিব আপোনাৰ সেটেলমেন্ট কৰিব লাগিব সেল কৰিলে বাই কৰিব লাগিব বাই কৰিলে সেল কৰিব লাগিব মানে যেতিয়া সেল কৰিব তেতিয়া ওপেন হ'ব বাই কৰিলে আপোনাৰ ক্লোজ হ'ব যদি বাই কৰে ওপেন হ'ব সেল কৰিলে ক্লোজ হ'ব মুঠতে আপুনি সেটেলমেন্ট কৰিব লাগিব হেতু আপোনাৰ ৰুল থাকে আৰু যদি হি নিফটি 50 যিমান 100 পইণ্ট উঠালে 100 পইণ্ট প্ৰফিট 100 পইণ্ট নামিলে 100 পইণ্ট লস যদি বাই কৰিছে কিন্তু অপচনত কি হ'ব এতিয়া চাওক ইয়াত ধৰ চলি আছে 23399 গতিকে 23399 নাথাকে আমি 23400 ইয়াত লিখিব লাগিব নিফটি 23400 যদি আমি লিখো তেতিয়াহলে ইয়াত কি ওলাব ইয়াত আপোনাৰ 23400 চাওক এটো কল ওলাল কল আৰু পুট দুইটা ওলাল এতিয়া যদি আমি ইয়াৰ পৰা আইডিয়া কৰো বিভিন্ন ধৰণৰ বিভিন্ন মত আছে কোনোবাই ক'ব যে বুলিশ হ'ব কোনোবাই ক'ব বিয়েৰিশ হ'ব এটো কাৰণে হয়তো আপুনি ষ্টকৰ প্ৰতিটো সময়ত যদি চাই হয়তো মই এই ষ্টকটো যদি আপোনাক দেখাই দিও ইয়াত ধৰক এড কৰি লৈছো মই ইয়াতে আৰু পুটটো এড কৰি লৈছো আজি হয়তো এক্সপায়াৰি গতিকে ইয়াত দাম কোনোবা এটাত কমিব এটো চাক এটাত 1 টকা আছে এটাত 5 পইচা যদি আপুনি চাই তেতিয়া হলে ইয়াত আপোনাৰ কিমান বায়াৰ সেলাৰ মানুহ থাকিব হেতু আমি ইয়াত চাব পাৰো মাৰ্কেট ডেপ এতিয়া চাও ইয়াত যিটো দাম 1 টকা আছে হে 1 টকাৰটো কিনা মানুহ কিমান আছে চাওক প্ৰায় 70 লাখ মানুহ আছে কিমান 1 টকাটো কিনা মানুহ 70 লাখ আছে চাওক মানে মানুহৰ চিন্তাধাৰা সকলোৱে বেলেগ বেলেগ আপুনিও চিন্তা কৰিছে বেলেগ কি কোটি কোটি মানুহ আছে কোটি কোটি মানুহে চিন্তা কৰিছে বেলেগ কি ঠিক তেনেকে 1 টকাত আকৌ সেল কৰা মানুহো প্ৰায় 19 লাখ আছে ঠিক একে কথা যদি আপুনি চাই এটো ধৰক 1 টকা দাম চলি আছে যদি আপুনি চাই যে যেটো একেবাৰে দাম নাই যেটো একে জিৰো হল মানে জিৰো মানে 5 পইচা হয় 5 পইচা মানে জিৰো ইয়াত চাওক ইয়াত আপোনাৰ বাই কৰা মানুহ নাই কিয়নো 5 পইচাত বাই কৰি লাভ নাই তাতকে আৰু প্ৰফিট বা ওপৰলৈ যোৱাৰ কথা নাথাকে তথাপিও সেল কৰা মানুহ 81000 আছে এটো একেবাৰে লাষ্ট মানে শেষ দিনটোৰ ভিতৰত ধৰক যেটো জিৰো হয় বুলি কয় এটো জিৰো হৈ গল আৰু ইয়াত মই এটা দেখাব বিচাৰিছো যে প্ৰিমিয়ামটো এতিয়া ইয়াত এটা কথা চাওক এই প্ৰিমিয়ামটো আমাৰ কিমান হল 23000 ওচৰা-ওচৰি থাকাৰ কাৰণে আমাৰ প্ৰিমিয়ামটো ইয়াতে 1 টকা হৈ গলগে ইনস্যুৰেন্সৰ যেটো সিস্টেম হেতুৱে ক'বলৈ গলো মই যেতিয়া তেওঁৰ হয়তো তেওঁ আগতে কি কৰিছিল ইয়াক যদি আপুনি চাবলৈ যায় ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব ইয়াত এখন চাৰ্ট ওলাব চাওক ই এটা সময়ত কিমান দাম আছিল চাওক এটা সময়তে ষ্টকটো 2100-2200 টকা ওচৰা-ওচৰি আছিল তেতিয়া হয়তো বহুতে কি কৰিছিল ইয়াত বহুতে বিট লগাইছিল যে ওপৰলৈ যাব যেহেতু ই কল পুট অপচন মার্কেট তললে নামিব বুলি ভাবি পেলাই ইয়াত বিট লগাইছিল বিট লগাৰ ফলত চাওক 382 টকাৰ পৰা 2100-2200 টকাও গৈছিল কিন্তু লাহে লাহে এক্সপায়াৰিত যেহেতু জিৰো হ'বই লাগিব কাৰণ এই ডেটটোত এইখিনি যিখিনি 13 তাৰিখলৈকে যেটো এক্সপায়াৰি আছে সেটেলমেন্ট হ'বই লাগিব গতিকে কি হ'ব 13 তাৰিখে হয়তো কি বহুত দাম হ'ব আৰু যদি হে ৰুল ৰেগুলেশন মতে নিমিলে তেতিয়া হলে ই তললৈ আহিব ৰুল কি হয় যে এক্সপায়াৰি সময়ত যদি আপুনি লগাইছে যে 23400 পি যদি এক্সপায়াৰি সময়ত 23400 থাকে তেতিয়া হলো ই জিৰোৱে হ'ব এতিয়া 23400 কে অকমান তলত আছে নহয় 98 প্ৰায় 1 টকা কিমান কমত আছে গতিকে 1 টকা আছে যদি 23000 লৈ আহে 23400 পি আছে নহয় যদি 23000 লৈ আহে তেতিয়া হলে কিমান তললৈ আহিলে 400 পইণ্ট তললৈ আহিলে গতিকে এটো প্ৰাইস তেতিয়া 400 টকা হৈ থাকিল হলে কাৰণ তেতিয়া নিয়ম মতে কি হল তললৈ আহিলে আমি সেই যিমান তললৈ আহিব কিমান পইণ্ট পাম
আৰু যদি সি ওপৰলৈ যায় 23400 হলো 0 23500 হলো 0 23600 হলো 0 ওপৰলৈ গলে মানে যিমান যায় সিমান এইটো 0ই হ'ব লাগিব গতিকে ইয়াত চাক প্ৰিমিয়াম হল এইটো যত আপুনি 2200 টকা দিয়া মানুহজনো যদি হোল্ডিং কৰিছে তেতিয়া হলে তেওঁ সেই 2200 টকাটো 0 হ'ব সেইখিনি পাই বুজি পাওক যে নেকেটলি অপচন বাইং কৰাটো কিমান ৰিস্কি হ'ব পাৰে আপোনাৰ কাৰণে যেটো বস্তু 2200 টকা আপোনালোকে দেখা পাইছে 2200 টকাটো 0 হৈছে এই যেটো প্ৰাইস দেখি আছে 1 টকা 2200 টকা এই সকলোবিলাক ষ্টকৰ প্ৰাইস বুলি নকয় ৰিলায়েন্সক আপুনি ডাইৰেক্টলি প্ৰাইস বুলি ক'ব পাৰে ষ্টকত ইয়াত যদি চাই হিন্দালকো আছে হিন্দালকক ডাইৰেক্ট আপুনি ষ্টক প্ৰাইস বুলি ক'ব পাৰে কাৰণ ই 0 হৈ নাযায় যেতিয়ালৈকে ষ্টকটো থাকে তেতিয়াহলে 0 নহয় ষ্টকটো যদি বন্ধ হয় সেইটো এটা বেলেগ পৰ্যায় হৈ যায় কিন্তু আপুনি যদি চাই মান্থলি চাওক আমি মান্থলি কৰিছো ইয়াত যেতিয়াৰ পৰা ষ্টক আৰম্ভ হৈছে ইয়াত 96 ৰ পৰা আপডেট আছে ই কেতিয়াও 0 হোৱা নাই 50 টকা বা 45 টকা পৰা আৰম্ভ হৈছিল তললৈ আহিছে আকৌ ওপৰলৈ গৈছে এতিয়া যেটো 45 টকা ষ্টক 2015 চনত 60 টকা আছিল এই 60 টকা ষ্টকটো চাওক এতিয়া ইয়াত যদি চাই 2020 চনতো প্ৰায় 100 টকা আছিল এতিয়া 600 টকা মানে ইয়াত আপুনি বাই কৰিবলৈ দীঘলীয়া সময় কাৰণে থৈ দিয়ক আপোনাৰ পটককে 0 নহয় তে একে বিগিনাৰ সকলৰ কাৰণে এইটোতে অকন প্ৰবলেম আহে কিয় কৈছো মই এটো বিগিনাৰ কি হয় সকলো ষ্টক মাৰ্কেট বুলি ভাবা যায় যে জনেকে থৈ দিছো ইটো এদিন নহয় এদিন উঠিবই এই থিওৰিটো ষ্টকৰ ক্ষেত্ৰত হয় ইকুইটি মাৰ্কেটৰ ক্ষেত্ৰত হয় যে আপুনি থৈ দিয়ক 20 বছৰ 10 বছৰ 5 বছৰ কিবা নহয় কিবা এটা আপোনাক প্ৰফিটে দিব যদি সেই ষ্টকটো ফান্ডামেন্টালি ভাল হয় কিন্তু এটো প্ৰথম যেতিয়া ষ্টাৰ্টিংত আহি যায় কল পুটৰ ভিডিও চাই পেলাই তেতিয়া এই কনসেপ্টটো আমি বহুত ষ্টাৰ্টিং সকলৰ কাৰণে প্ৰবলেম হয় তাৰ ফলত কি হয় তেওঁলোকে যিকোনো এটা কল পুট অপচন লৈ থৈ দিয়ে যে ইটো আমাক প্ৰফিট দিবই ফলস্বৰূপে কি হয় যে কল আৰু পুট তেনেকুৱা নহয় প্ৰফিট দিয়া বস্তু নহয় ই নিৰ্দিষ্ট এটা এক্সপায়াৰি থাকে এক্সপায়াৰিটি 0 হ'বই লাগিব নিয়ম মতে গতিকে সেই হিচাপতে 0 হৈ যায় আৰু আমাৰ বহুতে মোক যিমানে ধৰক ফোন কৰিছে তেওঁলোকৰ বহুতৰ কি হয় পইচা লগাই থৈ আজি উঠিব কালি উঠিব বুলি ভাবোতে পইচাটো 0 হৈ যায় তেতিয়া যেতিয়া 0 হয় তেওঁ তেতিয়ালৈকে নাজানে যে এক্সপায়াৰি ডেট কি হয় এক্সপায়াৰি যে 0 হয় তাৰ পিছতহে গম পায় 0 কি হল তাৰ পিছতে এক্সপায়াৰি কাৰণে 0 হল গতিকে অপচন ট্ৰেডিংটো ষ্টাৰ্টিংৰ বস্তু নহয় অপচন ট্ৰেডিংটো আপুনি প্ৰথমতে শিকি বুজি ৰুল ৰেগুলেশন চাই আছে ই আপুনি অলপ জানি বুজি শিকাৰ পিছত প্ৰো হোৱাৰ পিছত মানে তেতিয়াহে আপুনি অপচন ট্ৰেডিংটো কৰিব লাগে নিয়ম মতে তে ইয়াত চাওক আপুনি এটো যদি চাই সি টো যদি চাই সি টো আপোনাৰ এটা সময়ত কিমানলৈ আছিল 400 টকা আছিল আৰু এতিয়া বৰ্তমান 5 পইচা মানে 0 কাৰণ ই 5 পইচাতকে তললৈ যাব নোৱাৰে লোৱাৰ সাৰ্কিট 5 পইচাত থাকে গতিকে অলমোস্ট 0 হল কি কাৰণে 0 হল ইয়াৰ ৰুলটো কি আছে 23400 টকা কল লৈছো মানে কি যদি নিফটি 23500 লৈ যোৱা হলে এই যে 500 পৰা 400 যেটো গ্যাপ আছে 100 পইণ্ট সেই 100 পইণ্ট ইয়াত পালো হলে আমি আৰু তেতিয়া ইয়াৰ দাম হলে 100 টকা আৰু যদি সি আৰু ওপৰলৈ যায় বা 450 হোৱা হলে ইয়াত চাওক 450 টাকা হলে নিফটি 50 তেতিয়া হলে ইয়াত 50 টকা হলে যদি ই ধৰক 24000 টকা হোৱা হলে তেতিয়া হলে যি 600 গ্যাপ আছে সেই 600 টকা ইয়াৰ দাম হলে সেইমতে আমাৰ কন্ট্ৰাক্ট হয় বায়াৰ সেলাৰ মাজত আৰু যেতিয়া আমাৰ সেই কন্ট্ৰাক্টৰ মতে নিমিলিলি 23400 ওপৰলৈ নগল গতিকে ই কি হল 23400 হলো 0 হ'ব বা 23400 লে 3 পইণ্ট কমিল বা 2 পইণ্ট কমিল সেই 2 পইণ্ট কাৰণে ই 0 হ'ল তে এটি হৈছে প্ৰিমিয়াম এই প্ৰিমিয়ামটোৰ ভিতৰত বহুতখিনি কথা থাকে যদি আপুনি অপচন চেনত হয়তো দেখা পাম নাপাম এপাক চাই লওঁ অপচন চেনত সকলোবিলাক ইয়াত নাই ইয়াত খালি ওয়াই আছে ইয়াত কি হয় আমাৰ গ্ৰিক্সৰ কথা থাকে ইয়াত ষ্টকটোত কি হয় গ্ৰিক্স থাকে গ্ৰিক্স কেনেকৈ থাকে আপোনাৰ ডেল্টা গামা থিটা এখিনি আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম এখিনি আজিয়ে গুটেখিনি কৰিব নোৱাৰিম আমি নেক্সট কে কৰি যাম এটা এটাকে গতিকে এই প্ৰিমিয়ামটোৰ ভিতৰত এটা কথা মন কৰক যে প্ৰিমিয়ামত আপোনাৰ কি হয় আপোনাৰ প্ৰিমিয়াম এটা গঠন হ'বলৈ হলে তাত বহুখিনি ফেক্টৰ থাকে আৰু সেই ফেক্টৰখিনি লৈ পেলাই এটা প্ৰিমিয়াম গঠন হয় আৰু সেই প্ৰিমিয়ামৰ ৰুল মতে কি হয় এক্সপায়াৰি দিনাখন যদি সেই কলটো যেটো মানে ষ্ট্ৰাইক প্ৰাইস হ'ব এটো ষ্ট্ৰাইক প্ৰাইস বুলি কয় সেই ষ্ট্ৰাইক প্ৰাইসটোৰ ওপৰলৈ যদি নাযায় বা সেই ষ্ট্ৰাইক প্ৰাইসটো যদি থাকে তেতিয়াহলে 0 হ'ব ঠিক তাৰ একে ক্ষেত্ৰতে আপুনি পুটটো যদি লয় একে কথা যদি তাৰ যেটো ষ্ট্ৰাইক প্ৰাইস ল'ব তাৰ তললৈ যদি আহে তেতিয়াহলে আপোনাৰ প্ৰফিট হ'ব যদি সেই ষ্ট্ৰাইক প্ৰাইসটোতে থাকে তেতিয়াও 0 হ'ব বা তাতকৈ ওপৰলৈ গলো 0 হ'ব
গতিকে এইখিনি হৈছে প্ৰিমিয়ামৰ ক্ষেত্ৰত সৰু কথা আৰু প্ৰিমিয়ামত দুটা ভাগ থাকে দুটা ভাগ মানে হৈছে এটা হৈছে ইন্ট্ৰিনসিক ভ্যালু এটা হৈছে টাইম ভ্যালু টাইম ভ্যালু মানে কি হয় আপোনালোকে সহজ অৰ্থত বুজাই দিছো আজি হয়তো আমি এই প্ৰিমিয়ামৰ বিষয়ে চাই পেলাই আমি সামৰিম আপোনালোকৰ কিবা কোৱেশ্চন থাকিলে লৈ পেলাই আৰু পিছৰ পৰ্যায়ত আমি তাৰ পিছৰখিনি আলোচনা কৰিম এটা চাওক অপচন প্ৰিমিয়ামটো আমি বুজি পালো যে এক্সপায়াৰি সময়ত গৈ পেলাই অপচনত 0 হয়গে বা এই বেছি দামো হ'বগে পাৰে এতিয়া অপচনত কি থাকে দুটা থাকে প্ৰিমিয়ামত টাইম ভ্যালু আৰু ইনসেন্টিভ ভ্যালু একে সহজভাৱে আমি জানিলে হ'ব টাইম ভ্যালু হল উদাহৰণস্বৰূপে আপুনি এখন হোটেল ভাড়া ললে গুৱাহাটীলৈ গলো আমি গৈ পেলাই আমি এখন হোটেল ভাড়া ললো হোটেল ভাড়া কৰিলো যে আমাৰ এদিনত 1500 টকাকে এটা ৰুম ললো আমি এসপ্তাহ সময় আমি থাকিম তাত এই হোটেলখনত আমি কি বনাবছো হোটেলখনটো আমি কিনি লোৱা নাই আমি কৰিছো কি সেই ৰুমটো আমি জাস্ট ব্যৱহাৰ কৰিছো এসপ্তাহৰ কাৰণে আৰু প্ৰতিদিনাখন আমি 1500 টকাকে আমি দিব লাগিব আমি দি দিলো পইচাটো প্ৰথমতে দি দিলো বা পিছত দিলো বা দিলো আমি পইচাটো তেতিয়া আমাৰ কি হল আমাৰ যেতিয়া 1 ঘন্টা 1 মিনিট 2 মিনিটৰ পৰা আৰম্ভ কৰি যেতিয়া ঘন্টা এদিন পাৰ হ'ব তেতিয়া কি হ'ব আমাৰ সময়ৰ লগে লগে পইচাটো কমি কমি গৈ থাকিব লাহে লাহে যেতিয়া প্ৰথম দিনাখন পাৰ হৈ যাব তেতিয়া হলে আমাৰ 1500 টকা গ'ল 1500 টকা ক'লে গ'ল এই 1500 টকাটো আপোনাৰ টাইমৰ কাৰণে গুচি গ'ল যে এদিন আপুনি ব্যৱহাৰ কৰিলে আৰু সেই ব্যৱহাৰ কৰাৰ কাৰণে আপোনাৰ 1500 টকাটো গ'ল আৰু পিছদিনাখন আপুনি ব্যৱহাৰ কৰিলে আৰু 1500 টকা গ'ল এই একে কথাই টাইম ভ্যালু হেতুৱে যেতিয়া আপুনি ষ্টক এটাত প্ৰিমিয়াম এটাত আপুনি বাই কৰিব বাই কৰা মানে আপুনি সেই প্ৰিমিয়ামটো ইউজ কৰিলে ব্যৱহাৰ কৰিলে আৰু ইউজ কৰাৰ লগে লগে যে এদিন সময় গুচি যাব এদিন সময় যোৱাৰ লগে লগে ইয়াত থিতাও জড়িত হৈ থাকে যিমান পৰিমাণে সি ডিকে হ'ব লাগে থিতা ডিকে হ'ব লাগে সেই হিচাপত আপোনাৰ সেই দিনটো ব্যৱহাৰ কৰাৰ বিনিময়ত আপোনাৰ থিতা ডিকে হৈ যাব আপোনাৰ লস হৈ যাব কাৰণ আপুনি সেই দিনটো এদিন ব্যৱহাৰ কৰিলে ঠিক একে কথা আপুনি লাহে লাহে যেতিয়া টাইম হৈ গৈ থাকিব যদি আপুনি এটো চাই প্ৰথমতে ধৰক 2200 টকা আছিল নহয় 2200 টকা অহাৰ লগত টাইম যোৱাৰ লগে লগে যেহেতু আমাৰ কন্ট্ৰেক্টৰ মতে কাম হোৱা নাই সি যদি ইয়াত আছে নহয় বলে 23400 টকা পি আছে গতিকে ই যদি মাৰ্কেট তললে নামি থকা হলে তেতিয়া আমি প্ৰফিট হলে কিন্তু আমাৰ কন্ট্ৰেক্টৰ মতে কাম হোৱা নাই ওপৰলৈ উঠি থকা নাই তাৰ ফলস্বৰূপে কি হৈছে ই লাহে লাহে দিন যোৱাৰ লগে লগে আমাৰ টাইম ডিকে হৈ আহি আছে আমাৰ সময়টো গৈ আছে কাৰণে 2200 টকাটো পিছৰ যদি চাবলৈ যায় পিছৰ দিনাখনে 2200 টকাটো একেবাৰে আহি গ'ল 900 টকালৈ তাৰ পিছৰ দিনাখন আহি গ'ল 900 টকাৰ পৰা 500 টকালৈ তাৰ পিছদিনাখন আহি গ'ল 200 টকালৈ লাহে লাহে আজি ই হৈ গ'লগে 1 টকা মানে ইয়াৰ যিটো টাইম ভ্যালু আছে টাইম ভ্যালুটো লাহে লাহে টাইম যোৱাৰ লগে লগে সেই ভ্যালুটো কমি কমি গৈ থাকে এটো হৈছে টাইম ভ্যালু আৰু ইন্ট্ৰিনসিক ভ্যালু হল এতিয়া আপোনাক ইন্ট্ৰিনসিক ভ্যালু চাবলৈ হলে আপোনাক মই এটা দেখাব লাগিব যে এটো হল 23400 এতিয়া যদি আমি চাও যে নিফটি ধৰক 23000 কল 23000 কল এটো চাওক 23000 কল 23000 কল যদি আপুনি ইয়াত ক্লিক কৰে আমি চাৰ্ট এখন পাম ইয়াৰ দাম কিমান চলি আছে 398 ইয়াত টাইম ভ্যালু নাই এটা কাৰণে টাইম ভ্যালু নাই আজি এক্সপায়াৰি ইয়াত যিমান আছে গুটেখিনি হৈছে ইন্ট্ৰিনসিক ভ্যালু মানে ইয়াৰ নিজস্ব ভ্যালু ইন্ট্ৰিনসিক ভ্যালু মানে নিজস্ব ভ্যালু কেনেকে নিজস্ব ভ্যালু ইয়াত চাওক 23000 সি আছে যে 23000 সি টোত আপোনাৰ অলৰেডি আমাৰ মাৰ্কেট যেতিয়া ওপৰলৈ যাব তেতিয়া হলে কি হ'ব আমাৰ যিমান ওপৰলৈ যাব সিমান মাৰ্কেটৰ আমাৰ কি হ'ব মানে প্ৰফিট থাকিব গতিকে ওপৰলৈ আমাৰ হেতু কন্ট্ৰেক্টতে আমি বাই সেল কৰো যে 23000 আমি বাই কৰিছিলো যদি 23000 ওপৰলৈ যায় যিমান ওপৰলৈ যায় সিমান আমি ভ্যালু পাম গতে ইয়াত চাওক 23000 ওপৰলৈ গলে আমাৰ কিমান ওপৰলৈ গল 23398 এতিয়া 398 টো আমাৰ প্ৰফিট 398 টকা 90 পইচা চাওক 398 টকা 90 পইচা এটো হৈছে আমাৰ ইন্ট্ৰিনসিক ভ্যালু অৰিজিনাল এটো নিফটি 50 ত উঠিছে আৰু সেই হিচাপতে চাওক ইয়াটো দাম কিমান চলি আছে 358 টকা 85 পইচা 5 পইচা এটা ডিফাৰেন্স হৈছে প্ৰায় অলমোস্ট 99.9% একুৰেসি আছে গতিকে নিফটি 50 যিমান উঠিছে সেই মতে আমি ইয়াত গুটেটো ভ্যালু পাইছো আৰু হেতুকে কয় ইন্ট্ৰিনসিক ভ্যালু ইয়াত যেটো আছে ইয়াত কোনো টাইম ভ্যালু নাই কাৰণ টাইম নাই আজি এক্সপায়াৰি আজি টাইম শেষ আজি যেটো বাছি আছে ইয়াত ইন্ট্ৰিনসিক ভ্যালু আৰু যেহেতু ইন্ট্ৰিনসিক ভ্যালু নাই কোট নাই যে 23400 ইন্ট্ৰিনসিক ভ্যালু নাই 23400 অলপ আগত যে আমি চালো 23400 ইন্ট্ৰিনসিক ভ্যালু নাই কিয় নাই 23400 কৈ ওপৰলৈ যোৱাই নাই একো যদি 23400 এটকা হল হলে তেতিয়া হলে সেই এটকাটো ইন্ট্ৰিনসিক ভ্যালু হল হলে নিজস্ব ভ্যালু সেই প্ৰিমিয়ামটো
এটা যদি চাই 23,400 পি টোৰ ইন্ট্ৰিনসিক ভ্যালু কিমান আছে এটা যদি মন কৰে নিজস্ব ভ্যালু কিমান আছে যে 23,400 পি টোৰ যদি 23,400 পৰা তললৈ আহে তেতিয়া হলে হেতু হ'ব নিজস্ব ভ্যালু এটা যদি চাই 23,998.90 যদি চাই তেতিয়া হলে সৰি ভুল হৈ গল নেকি 900 হৈ গল সৰি নহয় এটো 300 হ'ব লাগিছিল 23,400 আৰু মাইনাস 23,398.90 কিমান থাকিলে 1 টকা 1 পয়সা থাকিলে স্যার আৰু সেই 1 টকা 1 পয়সা ইন্টেনসিভ ভ্যালু থাকিলে যে সেই ইন্টেনসিভ ভ্যালুটো আমি কোড দেখা পালো ইয়াত চাওক 1 টকা 10 পয়সা দেখাইছে ইয়াতে ইয়াতে 5 পয়সা কাৰণ 5 পয়সা এটা থাকে কাৰণ ইয়াত 0 টো হৈ যোৱা নাই আমাৰ 5 পয়সা হে আছে কি যেটো 0 হ'ব লাগে তাত 0 নহয় 5 পয়সা থাকে গতিকে 5 পয়সা এটা ডিফাৰেন্স আমাৰ হেতু কাৰণে থাকে তো ইয়াত চাওক ইয়াৰ ইন্টেনসিভ ভ্যালু কিমান আছে ইন্টেনসিভ ভ্যালু যেটো থাকিব লাগে 1 টকা 5 পয়সা 1 টকা 5 পয়সাই হি ইন্টেনসিভ ভ্যালু হিচাপে আছে ইয়াত স্টক মাৰ্কেটখন এনেকুৱা এটা প্লেস হয় জিৰো প্লেসত আপোনাৰ 1 টকাও বাকি নহয় আপুনি আজি প্ৰফিট কৰিছে আপুনি লগতেই পইচা পাব সন্ধিয়ালে পইচা কমাব লস আছে আপুনি লগতেই দিব লাগিব গতিকে ইয়াত এটো এটা ভাল পুৰা সেটেলমেন্ট পুৰা ধুনিয়া সেটেলমেন্ট হয় কোনো হেডেক লব নালাগে আপুনি লগলগে সেটেলমেন্ট হয় ইয়াতে আপুনি চাওক যেটো ইন্টেনসিভ ভ্যালু হ'ব লাগে 1 টকা 5 পয়সা 1 টকা 5 পয়সাই আছে তাত কোনো হিন্দেৰি নাই সকলোবিলাক হৈছে গতিকে এখিনি আছিল ইন্টেনসিভ ভ্যালু আৰু টাইম ভ্যালুটো বুজি পালে আপুনি ব্যৱহাৰ কৰাৰ লগলগে টাইম ভ্যালুটো আপোনাৰ নাইকিয়া হৈ গৈ থাকে আৰু ইন্টেনসিভ ভ্যালু যেটো নিজস্ব ভ্যালু থাকে হেতু হৈছে ইন্টেনসিভ ভ্যালু তে আজিলে সাৰকল আমি ইমানতে সামৰিম গিয়া সাৰকল ইয়াত কিবা আপোনালোকৰ কনফিউজন আছে নেকি সুধিব পাৰে